নমস্কাৰ। আজি কৰ্মশালাৰ ষষ্ঠটো দিনৰ কিছু মুহূৰ্ত আপোনালোকৰ মাজত লৈ অনাৰ কাৰণে চেষ্টা কৰিম।
হয়, গৰমৰ বন্ধক নেওচিও এই কণমানি ল'ৰা ছোৱালীখিনিয়ে এই অনুষ্ঠানৰ অংশ লাভ কৰিলে। সঁচাকৈ মই তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব আনন্দেৰে খুব উৎসাহেৰে তেওঁলোকে এই অনুষ্ঠানটিত অংশ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয়, সঁচাকৈ খুব ভাল লগা এটা পৰিৱেশ। হয়, আজিৰ এই অনুষ্ঠানত এগৰাকী অভিভাৱক আমাৰ মাজত উপস্থিত আছে। মই তেখেতক আপোনালোকক চিনাকি কৰি দিবলৈ লৈছোঁ। নমস্কাৰ খুৰী, আপোনাৰ ঘৰ খুৰী? নমস্কাৰ, মোৰ ঘৰ ৰণাগুছি। হয়, যিহেতু আমাৰ এই কৰ্মশালাৰ পঞ্চমটো দিন অতিক্ৰম কৰিলে, আপুনিতো সদায় এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আহিছে। আপোনাৰ অনুভৱ কেনেকুৱা? হয়, আপুনি কেনেকুৱা পালে এই অনুষ্ঠানটো চাই দুই এষাৰ কৈ দিলে ভাল লাগিব। এই অনুষ্ঠানটো চাই মোৰ খুবেই ভাল লাগিছে। এইটো 21 দিনীয়া অনুষ্ঠান, হয় হয় কৰ্মশালা। তাৰপিছত এইটো মোৰ নাতি ল'ৰা হয়, মোৰ ছোৱালীৰ ল'ৰা। হয় হয় ঘৰতে এনেই মোবাইল বা টিভি চাই থকাত কৰি ইয়াতে আহিলে কিবা এটা নিশ্চয় শিকিব পাৰিব। সেইকাৰণে মই কষ্ট কৰি হ'লেও ইয়াতে ল'ৰাজনক লৈ আহিছোঁ। মই বহুত উপকৃত হৈছোঁ। উপকৃত হৈছে, ভালো লাগিছে, সিও বহুত ভাল পাইছে। এনেকুৱা অনুষ্ঠান ঠায়ে ঠায়ে হ'লে বহুত ল'ৰা ছোৱালীবিলাকে তাৰমানে বহুত উপকৃত হ'ব পাৰিব। হয় ভালেই হৈছে অনুষ্ঠানটো। হয় ভৱিষ্যতেও যাতে এনেকুৱাকৈ অনুষ্ঠান আনি থাকে বা কৰ্মশালা চাৰিওফালে যাতে যদি পাতে, তেতিয়াহ'লে নিশ্চয় ল'ৰা ছোৱালীবিলাকে বহুতো উপকৃত হ'ব। টিভি মোবাইল এইবিলাকত নিশ্চয় অলপ ৰাপটো কমি যাব। হয় হয় এইখিনিয়ে মোৰ ক'বলগীয়া। হয়, খুব ধুনীয়াকৈ তেওঁৰ মনৰ কথাখিনি আপোনালোকৰ মাজত ব্যক্ত কৰিলে। মই তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুমূলীয়া সময়খিনি আমাৰ মাজত দিয়াৰ বাবে। হয়, আৰু উঠি অহা ল'ৰা ছোৱালীখিনিৰ অভিভাৱকখিনিক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বহুমূলীয়া সময়খিনি আমাৰ মাজত দিয়াৰ বাবে। আৰু এয়াই আছিলে আজিৰ দিনটোৰ কিছু মুহূৰ্ত। ধন্যবাদ।